ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী ভূমিকাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ। ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি পুনৰ প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা। বৰপেটাত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি ৰাজ্য চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। ডাঃ ৰণোজ পেগু হাই হাই, ডাঃ ৰণোজ পেগু মুৰ্দাবাদ, মাতৃভাষা মাধ্যমক গুৰুত্ব দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদস্থলীত আছুকৰ্মী আৰু আৰক্ষীৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এইপিনে মাতৃভাষা মাধ্যম বিৰোধী এনে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ শংকাৰ দিয়ে ছাত্ৰ সন্থাই। অসমত অসমীয়া মাধ্যম বড়ো মাধ্যমকে ধৰি মাতৃভাষা মাধ্যমক যি নিষেধ কৰিবলৈ ৰাজ্য চৰকাৰে যি একোগ্ৰ স্থিতি গ্ৰহণ কৰিছে, সেই স্থিতি আমি কোনোপধ্যে ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰো। ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমৰ যি শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানত অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত যি পাঠদান কৰিবলৈ যি চেষ্টা কৰিছে, সেই কথাৰ পৰা আমাৰ যি অসমীয়া মাধ্যমৰ যি শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ ফালে ঠেলি দিবলৈ বিচৰা হৈছে। গতিকে এই সিদ্ধান্ত নতুন যি চৰকাৰৰ নতুন শিক্ষানীতি, এই শিক্ষানীতিৰ পৰিপন্থী হয়। এই সিদ্ধান্ত কেতিয়াও মানি ল'ব নোৱাৰি। মাধ্যম আৰু ভাষাৰ যি আন্দোলনত বিভিন্নজনে আমাৰ প্ৰাণ শ্বহীদ হৈ গৈছে। গতিকে অতি শীঘ্ৰে যেতিয়ালৈ এই সিদ্ধান্ত প্ৰত্যাহাৰ নহয়, তেতিয়াহ'লে আমাৰ এই ছাত্ৰ সন্থাই আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। ইয়াতকৈও অধিক কঠোৰ আৰু অধিক শক্তিশালী আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।